নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি তোমালোকৰ যিসকলে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তোমালোকৰ বাবে এটা বিশেষ দিন। তোমালোকৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। ছেবাই অলৰেডি সেই বিষয়ত তোমালোকক জনাইছে আৰু তোমালোকে বহুকেইটা ৱেবছাইট, প্ৰায় 10টামান ৱেবছাইট তেওঁলোকে মুকলি কৰি দিছে। সেই ৱেবছাইটকেইটাত পুৱা 10:30 বজাৰ ভিতৰত তোমালোকৰ যি ৰিজাল্ট আছে সেই ৰিজাল্টসমূহ চাব পাৰিবা। সেই ৱেবছাইটকেইটা মই কৈ দিছোঁ: sebaonline.org, resultsassam.nic.in, indiaresults.com, results.shiksha, assam.shiksha, exametc.com, schools9.com, assamresult.in, jagranjos.com, vidyavision.com। এই ৱেবছাইটকেইটাত গৈ তোমালোকে 10:30 বজাৰ পিছত তোমালোকৰ যি মেট্ৰিক পৰীক্ষাৰ ফলাফল আছে সেইসমূহ তোমালোকে চাব পাৰিবা। আৰু এইখিনিতে এটা বিশেষ ঘোষণা কৰি দিছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলৰেডি তোমালোকলৈ কৈছিলেই যে এইবাৰ মেট্ৰিক পৰীক্ষাত যি শীৰ্ষস্থান থাকে, ষ্টেণ্ড কৰাৰ কোনো নাম্বাৰ দিয়া নহ'ব। ষ্টেণ্ডটো উঠাই দিয়া হৈছে। এইবাৰ মেট্ৰিক পৰীক্ষাত কোনো শীৰ্ষস্থান ঘোষণা কৰা নহয় ছেবা বৰ্ডৰ তৰফৰ পৰা। আৰু তোমালোকে পুৱা 10:30 বজাৰ ভিতৰত তোমালোকৰ ৰিজাল্টসমূহ চাবা। আৰু এই ভিডিঅ'টিৰ তলতে তোমালোকৰ ৰিজাল্টসমূহ মোক জনাবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। ধন্যবাদ।